আজি আমি পঢ়িম ডাটা ইণ্টাৰপ্ৰিটেশ্যন। ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ বিভিন্ন ধৰণৰ থাকে, যেনে হ'ল বাৰ গ্ৰাফ, লাইন গ্ৰাফ, পাই চাৰ্ট, টেবুলাৰ হ'ব পাৰে, মিক্স, ৰাডাৰ, কেছলেট আৰু বিভিন্ন ধৰণৰ আছে। এতিয়া বাৰ গ্ৰাফটো কেনেকুৱা হয়? বাৰ গ্ৰাফটো হয় এইটো বাৰ গ্ৰাফ, এইটো বাৰ গ্ৰাফবোৰ এনেকুৱা হয়, এনেকুৱা ডাটা দিয়া থাকিব, তলত কুৱেশ্যনছ থাকিব এনেকুৱাকৈ। এইটো এটা কুৱেশ্যন, এইটো এটা কুৱেশ্যন, এইটো কুৱেশ্যন, এনে কুৱেশ্যনছবোৰ এনেকৈ দিয়া থাকিব। এতিয়া গ্ৰাফৰ পৰা ডাটাবোৰ লৈ কিনি তাৰ চলিউশ্যন উলিয়াব লাগে। তাৰপিছত আকৌ আছে লাইন গ্ৰাফ। লাইন গ্ৰাফটো হ'ল, লাইন গ্ৰাফটো এনেকুৱা, এইটো লাইন গ্ৰাফ, এইবিলাক। তাৰপিছত পাই চাৰ্ট, এইবোৰ পাই চাৰ্ট, এইকেইটা। আৰু টেবুলাৰ, টেবুলাৰ আছে। টেবুলাৰটো আকৌ কি হ'ব? টেবুলাৰটো এনেকুৱা টেবুল দিয়া থাকিব, ধৰি লওক এইটো টেবুল দিয়া আছে, আৰু এটা বনাই দিছোঁ। ইয়াতে টেবুলটো থাকিব, ধৰি লওক ডাটা দিয়া আছে A, B, C, ইয়াতে দিয়া থাকিব কাৰ, বাইক, তাৰপিছতে ডাটা দিয়া থাকিব 5, 4, 2, 9, এনিথিং এনেকুৱা ডাটা দিয়া থাকিব। এইটো টেবুলাৰ বুলি কয়। মিক্সড মানে হ'ল এনেকুৱা টেবুলো থাকিব পাৰে, পাই চাৰ্ট থাকিব পাৰে, এইবোৰ পাই চাৰ্ট থাকিব পাৰে, বা বাৰ থাকিব পাৰে, এনেকুৱা বাৰ, এনিথিং মিক্স থাকিব। তাৰপিছত হ'ল ৰাডাৰ। ৰাডাৰ বুলি এটা আছে, ৰাডাৰটো হ'ল মকৰা জালৰ নিচিনা থাকে, বিভিন্ন ধৰণৰ ডাইমেনশ্যন থাকে। ধৰি লোৱা এইটো A, B, C, D এনেকুৱা হ'ব পাৰে। তোমাৰ ডাটা দিব এনেকুৱা থাকিব ডাটা, এনেকুৱা থাকিব পাৰে, এনেকুৱা হ'ব পাৰে, এনেকুৱা হ'ব পাৰে। এইটো হ'ল ৰাডাৰ, ৰাডাৰ বুলি কয় এইটো। তাৰপিছত আৰু এটা আছে কেছলেট। কেছলেটটো বহুত ইম্পৰ্টেণ্ট হয়। IBPS এক্সামত এইটো মেইনলি কেছলেট আহে মেইনছত। প্ৰিলিমছতো কেতিয়াবা দেখা যায়, কিন্তু মেইনছত আহে এইটো। এইটো কি বস্তু হয়? ইয়াতে তোমাৰ কুৱেশ্যনছ থাকিব, এনেকুৱা ডাটা এনেকুৱা টেবুলাৰ ফৰ্ম বা কিবা গ্ৰাফ ফৰ্মত নাথাকে। এইটো ডাইৰেক্ট এটা পেৰেগ্ৰাফ দিব, যেনে আমি নৰ্মেলি কুৱেশ্যনছবিলাক যেনেকৈ আহে, এনেকৈ এটা পেৰেগ্ৰাফ থাকিব, ডাঙৰ পেৰেগ্ৰাফ এটা। এই পেৰেগ্ৰাফৰ পৰা ডাটাটো নিজে বনাই ল'ব লাগিব। গ্ৰাফকে বনোৱা নে কেছলেটে বনোৱা, পাই চাৰ্ট বনোৱা, যেনে মুঠতে গ্ৰাফটো বনাই কিনি তাৰ পৰা চলিউশ্যনটো উলিয়াব লাগিব। চলিউশ্যন মানে এইটো কুৱেশ্যনছবোৰ কেনেকৈ আহে, এইটো কুৱেশ্যন দিয়া আছেতো, এইটো গ্ৰাফটো দিয়া আছে, তাৰপিছতে ইয়াতে তলতে 5টামান কুৱেশ্যনছ থাকে এনেকুৱা। IBPSত 5টা কুৱেশ্যন নিয়ে ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ। এইটোৰ ওপৰত বেছ কৰি কিনি 5টা কুৱেশ্যন, ইয়াৰে এইটো এনেকৈ কৰি এইটো উলিয়াব লাগে। কেছলেটটো তেনেকৈ এটা পেৰেগ্ৰাফ দিয়া থাকিব, পেৰেগ্ৰাফৰ পৰা তলত এনেকৈ কুৱেশ্যনছ থাকিব 5টামান। আমি পেৰেগ্ৰাফটো চাই কিনি ডাটাটো এনেকৈ গ্ৰাফত বনাই কিনি বা টেবুলাৰ ফৰ্মত বনাই কিনি এইটো কুৱেশ্যনছটো ছল্ভ কৰিব পাৰিম। এবাৰ টেবুলটো বনাই ল'লে মানে এইটো ওলোৱাটো ইজি হৈ যায় কুৱেশ্যনছকেইটা। চ' আমি প্ৰথম চাম আজি ডাটা ইণ্টাৰপ্ৰিটেশ্যন। আমি চাম ৰিচেণ্টলি SBI ক্লাৰ্কৰ ৰিক্ৰুটমেণ্টৰ এটা প্ৰি এক্সামিনেশ্যন টেষ্ট এটা কুৱেশ্যন পেপাৰ উলিয়াইছে। যোনকেইটা ফ্ৰী ট্ৰেইনিং থাকে, SC, ST, OBC এইবিলাকৰ কাৰণে যোনটো এটা ফ্ৰী ট্ৰেইনিং দিয়ে ন, সেইটো তাৰে কুৱেশ্যন পেপাৰ আমি চাম। এপ্টিটিউডৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যন পাৰ্ট 2, 2টামান কুৱেশ্যন চাম আজি। চ' প্ৰথম কুৱেশ্যনলৈ যাওঁ। আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল এইটো। ইয়াত কৈছে following line graph shows the mark scored by student A and student B in high school in different subjects. মানে বেলেগ বেলেগ ছাবজেক্ট, মেথছ, কম্পিউটাৰ, ছায়েন্স, ইংলিছ, এনেকুৱা বেলেগ বেলেগ ছাবজেক্টৰ ইয়াতে মাৰ্কছ দিয়া আছে গ্ৰাফত। দুজন ষ্টুডেণ্ট A আৰু ষ্টুডেণ্ট B, আৰু কৈছে মেক্সিমাম মাৰ্কছ ইজ 100 ফৰ ইচ ছাবজেক্ট। মানে এটা ছাবজেক্টত 100কে দিছে এই গ্ৰাফৰ মতে। মেথছত 100, কম্পিউটাৰত 100, ছায়েন্সত 100, ইংলিছত 100 এনেকুৱা। তাৰপিছত আৰু কৈছে ষ্টাডি দ্য ডাটা কেয়াৰফুলি এণ্ড আনচাৰ দ্য ফলোইং কুৱেশ্যনছ। মানে তলত কুৱেশ্যন 4-5টামান আছে, সেইটো ছল্ভ কৰিব লাগে। প্ৰথমতে আমি কি কৰিম? কুৱেশ্যনটো এনেকুৱা থাকিলে
এই গ্ৰাফটো আমি চাই প্ৰতিবাৰে গ্ৰাফ চাই উলিয়াবলৈ আমাৰ দিগদাৰ হয়, সেইকাৰণে ইজি ৱেত আমি কৰিব হ'লে প্ৰথমতে গ্ৰাফটো এটা টেবুলাৰ ফৰ্মত বনাই ল'ম। টেবুলাৰ ফৰ্মত বনালে ধৰি লোৱা টেবুল এটা বনাই লৈছোঁ এনেকৈ ৰাফকৈ। কেইটা লাগিব আমাৰ? ছাবজেক্ট আছে 1 2 3 4টা, আমাক এটা 3টা, আমাক 4টা ছাবজেক্ট আছে, 4টা টেবুল লাগিব। ইয়াত আমি লিখিম এইটো ষ্টুডেণ্ট এ, এইটো ষ্টুডেণ্ট বি, এনেকৈ লিখিম। তাৰপিছতে এইটো আৰু এটা লাগিব। প্ৰথম আছে আমাৰ ইয়াতে গ্ৰাফত দিয়া আছে প্ৰথম ছাবজেক্ট মেথছ, MATH। তাৰপিছত দিয়া আছে কম্পিউটাৰ, তাৰপিছত দিয়া আছে ছায়েন্স, ইংলিছ। এতিয়া আমি চাম ষ্টুডেণ্ট এ, ব্লুটো ষ্টুডেণ্ট এ হয়, অৰেঞ্জটো ষ্টুডেণ্ট বি। চ' আমি ষ্টুডেণ্ট এটো চাম, মেথছৰ কিমান পাইছে, আৰু গ্ৰাফটো এটা ষ্টাডি কৰিম কেনেকৈ। এইটো পাৰ্পেণ্ডিকুলাৰ এটা আছে, এটা হৰাইজন এটা আছে হা, আৰু এই চেণ্টাৰ পইণ্টটো দিছে সিহঁতে, এই চেণ্টাৰ পইণ্টটো দিছে 0। এই চেণ্টাৰ পইণ্টটো দিছে 0, এই 0টো সিহঁতে 40 বুলি ধৰিছে। তাৰপিছতে এইটো এটা লাইন দিছে, এইটো এটা লাইন, এইটো হৈছে এইটো 50। তাৰপিছত আকৌ এইটো লাইন দিছে, ডাৰ্ক লাইন দেখি পাইছা নহয়? এইটো ডাৰ্ক লাইন কেইটা হ'ল 60, 70, 80, এনেকৈ 10 ডিফাৰেঞ্চত আছে হয় নাই? তাৰপিছতে ইয়াৰ পৰা ইয়ালৈ যদি 10 ডিফাৰেঞ্চ আছে, মাজত আকৌ সৰু সৰু ডিভিজন আছে নহয়, এতিয়া কি হ'ব? ইয়াৰ পৰা ইয়ালৈকে যদি 10 হয় ডিফাৰেঞ্চটো, এই মাজত কিমান বুলি ধৰিম আমি? মাজতো 5 হ'ব, মানে 40ৰ পৰা এইটোলৈকে 45 হ'ব। তাৰপিছত ইয়াৰ পৰা এইটোলৈকে 50 হ'ব, এইটো 50 আছে নহয় এনেকুৱা। তাৰপিছত ইয়াতে হ'ব 55, তাৰপিছত ইয়াত হ'ব 60, আৰু 65, 70, 75, 80, এনেকৈ 100লৈকে দিছে। তাৰপিছত আমি বনাই আছিলোঁ টেবুলটো। এতিয়া টেবুলটো হ'ল এনেকৈ লিখিম, এই ষ্টুডেণ্ট এ মেথছত কিমান পাইছে? 40, ক'ত আছে ষ্টুডেণ্ট এ? ব্লুটো হ'ল আমাৰ এই 70ত আছে, এইটো হয় নাই? 70ত আছে ষ্টাৰ্টিং এই পইণ্টটো। 4টা ছাবজেক্টটো, এইটো মেথছৰ দিছে, এইটো মেথছৰ, এইটো কম্পিউটাৰ, এইটো ছায়েন্স, এইটো ইংলিছ। চ' এতিয়া প্ৰথম আমি মেথছত 70, এইটো আমি লিখিলোঁ ইয়াত 70। তাৰপিছতে কম্পিউটাৰ কিমান পাইছে? কম্পিউটাৰত পাইছে এইটো কিমানত আছে? 90, 90 হ'ল। তাৰপিছত ছায়েন্সত কিমান পাইছে? 60 হয় নাই? তাৰপিছত 60। তাৰপিছত ইংলিছত আছে কিমান কৈছিলোঁ এইটো? 50 পিছত 55, এইটো হ'ব 55। চিমিলাৰলি এটা ষ্টুডেণ্ট বিক চাওঁ কিমান স্ক'ৰ কৰিছে। বি এ মেথছত পাইছে 50 অকল। তাৰপিছতে কম্পিউটাৰত পাইছে কিমান? ইয়াৰ পৰা ইয়াত গ'ল 80, কম্পিউটাৰ 80 পাইছে 80। ছায়েন্সত পাইছে, এইটো মাজত আছে 70, আৰু এইটো 80 হয়, এইটো 70 হয়, মাজত কিমান হয়? 75। তাৰপিছতে এইটো ইংলিছত কিমান পাইছে? ইংলিছতো চিমিলাৰলি এইটো মাজত আছে 5 ডিফাৰেঞ্চ, 65। এইটো টেবুলটো আমি টেবুলটো এনেকৈ ধুনীয়াকৈ বনাই ল'লে মানে বাকী কুৱেশ্যনছবিলাক অলৰেডি ছল্ভ হৈ যায়। এইটো বাৰু ইজি, বহুত টাফ আছে। চ' আমি এতিয়া এইটো টেবুলটো তোমালোকে চবেই লিখি ল'বা, লিখি কিনি কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰিবা। চ' এতিয়া আমি প্ৰথম কুৱেশ্যনটো চাম, এইটো টেবুলটো, এইটো যোনটো টেবুল, এই টেবুলটোৱে মই ইয়াতে বনাই থৈছোঁ, অলৰেডি বনাই ইজি হ'ব কাৰণে, নহ'লে আকৌ এইপিনে ঘূৰি ঘূৰি চাব থাকিব লাগিব, এইটো চাম এইটো চাম, সেইকাৰণে অলৰেডি মই বনাই থৈ দিছোঁ এইটো ইয়াতে। চ' এতিয়া কুৱেশ্যনটো কি কৈছে? What is difference between average marks scored by student A and student B in all subject? Average marks to উলিয়াব গৈছে, difference between average marks.
মানে এতিয়া এভাৰেজটো আমি কেনেকৈ উলিয়াম এই গোটেই ছাবজেক্টটো প্লাছ কৰি ডিভাইড কৰিব লাগিব বাই 4 কাৰণ 4টা ছাবজেক্টটো সেইকাৰণে চ' আমি এইটো টোটেল কৰি লওঁ আগতে এইটো টোটেল কৰিলে আমাৰ হয় এইটোত আমাৰ 275 হয় টোটেল তাৰপিছত এইটো বিত গোটেইটো 50 80 75 65 যদি কৰোঁ টোটেল তেতিয়া আমাৰ হ'ব ইয়াতে হ'ব 270 চ' এটা কৈছে ডিফাৰেঞ্চ বিটুইন এভাৰেজ মানে ইয়াৰ এভাৰেজটো উলিয়াব লাগে এতিয়া 275 ৰ এভাৰেজ কিমান হ'ব 275 ডিভাইড বাই 4 কিমান হ'ব 68.75 এইটো হয় 68.75 তাৰপিছতে এইটোৱে 270 ডিফাৰেঞ্চটো উলিয়াম কেনেকৈ ষ্টুডেণ্ট বিৰটো এই টোটেল কৰাটো 270 ডিভাইড বাই 4 ইকুৱেল টু ইয়াতে হ'ব আমাৰ 67.5 চ' ইয়াত কৈছে ডিফাৰেঞ্চ উলিয়াব কৈছে এইটো এভাৰেজৰ দুটা ডিফাৰেঞ্চটো আমি উলিয়াম ডিফাৰেঞ্চ মানে মাইনাছ চ' ঠিক আছে 5 to 5 নামি আহিলে এইটো 527 আছে 2.781 এতিয়া 1 থাকিব চ' আমাৰ এনচাৰটো এতিয়া হ'ব এইটো এনচাৰ এইটো ডিটো বুজিলা এতিয়া আমি সেকেন্ড কোৱেশ্যনত যাওঁ এইটো সেকেন্ড কোৱেশ্যনটো what is ratio of marks obtained by student A ratio অলপ গৈছে of marks obtained by student A in maths and computer together maths আৰু কম্পিউটাৰ টোটেলটো কিমান হৈছে এইটো উলিয়াব লাগিব প্ৰথমতে 70 + 90 কিমান হয় 160 160 হ'ল তাই 2টা মাৰ্কছ এইটো মনত ৰাখিব 2 মানে হ'ল ইয়াৰ লগত কম্পেয়াৰ কৰিছে ইয়াৰ ষ্টুডেণ্ট বি লগত 2টা মাৰ্কছ অবটেইন বাই ষ্টুডেণ্ট বি ইন সায়েন্স এণ্ড ইংলিছ ইয়াৰ সায়েন্স এণ্ড ইংলিছৰ টোটেলটো কম্পেয়াৰ কৰিছে 75 + 65 কিমান হ'ব 550 1 6 13 14 140 ৰেচিঅ' লাভ গৈছে মানে 160:140 হয় না এইটো আৰু এইটো ৰেচিঅ' উলিয়াব লাগে কি হ'ব কেলকুলেশ্যন কৰিলে ওলাই যাব ৰেচিঅ' 2 8 16 2 7 ঠিক আছে 8:7 চ' ইয়াত আমাৰ এনচাৰটো হ'ব 8:7 ঠিক এইটো বি চিটো অপশ্যন চি এটা থাৰ্ড কুৱেশ্যন এইটো ইয়াত কৈছে what is the overall percentage marks scored by student B overall percentage কৈছে মানে পাৰ্চেন্টেজ হয় টোটেলটো আৰু গোটেইকেইটা সাবজেক্ট মিলাই বাই ষ্টুডেণ্ট বি টোটেল কিমান আছিলে আমি অথনি উলিয়াইছিলোঁ নহয় এইটো ষ্টুডেণ্ট বি টোটেল 270 চ' কেলকুলেশ্যন নকৰোঁ 270 তাই লিখি লওঁ আৰু 270 টো ডিভাইডেড বাই পাৰ্চেন্টেজ উলিয়াব গৈছেতো চ' কেইটা সাবজেক্ট 2 3 4 ডিভাইড বাই 400 ইনটু 100 এইটো কেলকুলেশ্যন কৰিলে এতিয়া 0 গ'ল এইটো 4 টো হ'ব 4 6 7 7.5 চ' আনচাৰ কিমান আছে ইয়াতে এইটো আনচাৰ বিটো হ'ল আমাৰ আনচাৰ 64 ইজি কৈছে নাই টেবুলটো উলিয়াব পাৰিলে মানে ইজি হৈ যায় এই গ্ৰাফটোৰ পৰা টেবুলটো যদি বনাই দিওঁ বাকী কুৱেশ্যনবিলাক ইজি নৰ্মেল এতিয়া নেক্সট কুৱেশ্যনত যাওঁ নম্বৰ 3 কুৱেশ্যন নম্বৰ 4 এইটো ইয়াত কৈছে marks scored by student A in maths is what percentage of marks scored by student B in science and English ইয়াত কৈছে যে ষ্টুডেণ্ট এ মেথছত কিমান পাইছে সেইটো ষ্টুডেণ্ট বিৰ সায়েন্স টোটেলটো আৰু সায়েন্স আৰু ইংলিছ টোটেলত যিমান পাইছে ৰেচিঅ'টো পাৰ্চেন্টেজটো উলিয়াব গৈছে মানে ষ্টুডেণ্ট এ মেথছ
ষ্টুডেণ্ট এ মেথছত পাইছে 70 চ' ইজ হোৱাট পাৰ্চেণ্টেজ কিমান পাৰ্চেণ্ট হয় কৈছে বিৰ ছায়েন্স আৰু ইংলিছ এই দুটাৰ টোটেল কৰি যিমান হ'ব এইটো কিমান পাৰ্চেণ্ট বুলি কৈছে মানে আমি এতিয়া এইটো কেনেকৈ কৰিম এইটো 70 হয় নাই 70টো লিখি লওঁ তাৰপিছত কিমান পাৰ্চেণ্ট হয় বুলি কৈছে কিহৰ 75 + 65 কিমান হয় 55 0 কিমান 13 14 নহয় জানো 140 তাৰমানে এইটো ইয়াৰ কিমান পাৰ্চেণ্ট সুধিছে কিমান হ'ব এইটো ডাবল নহয় জানো 70 ডাবল 7 ডাবল 14 0 to 0 তাৰমানে ডাবল মানে কি হ'ল 50% এইটো আমাৰ আনসাৰ এইটো বুজিছা নাই বস্তুটো আমি ক্যালকুলেশন কৰি উলিয়াব পাৰো ধৰা 70 by 140 হয় নাই পাৰ্চেন্টেজ বুলি কৈছে না সেইকাৰণে 100 ক্যালকুলেশন কৰিলে এনেকা 7 - 7 7 to 14 তাহলে 2 দি এইটো 50 ওলালে হয় না এইটো বস্তুই হয় 50 ইজি তো এতিয়া কোশ্চেন নম্বৰ 5 ত যাও এইটো কোনছিলে 4 কোশ্চেন নম্বৰ 5 এইটো লাষ্ট কোশ্চেন এইটো দিয়াৰ it goes if passing marks for each student is 40% of 120 মানে এই সাবজেক্ট এটা পাসিং মার্ক তো কইছে 40% of 120 মানে টোটাল মার্কস তো হল 120 এবু যে 70 পাইছে 90 পাইছে এবু 120 ভিতৰত পাইছে তাৰ মানে আৰু পাসিং মার্কস তো হল 40% of 120 প্ৰথম উলাই ল'ব লাগিব মানে 40% of 120 এটো কিমান হ'ব 40 by 100 into 120 হয় নাই এটো 0 হল 2 2 to the 4 to 5 হয় নাই 5 কিমান হল 5 to the 10 হল নাই 5 to 24 so 24 into 2 আছিল নাই 24 into 2 কিমান হয় 48 so এই 120 ভিতৰত 48 to হল passing marks তাৰছত কৈছে then what is the difference between passing marks and marks scored by student B in computer কৈছে student B এ কম্পিউটাৰ যিমান পাইছে হেইটো আৰু passing marks ৰ ডিফাৰেন্স তো কি মানে কিমান মার্কস পাই পাস কৰিছে এটো কৈছে যে কম্পিউটাৰ student B কিমান পাইছে student B এ কম্পিউটাৰ পাইছে কালাৰ বলা student B এ কম্পিউটাৰত পাইছে 80 হয় না 80 scored by being what is the ইয়াত হেৰি গৈছে ইয়াত উলাব গৈছে ডিফাৰেন্স between passing marks what is the difference between passing marks and marks of scored মানে এটো পাখলটো passing marks তো হল 48 আৰু লৰাজনে পাইছে কিমান পাইছে এটো চাব লাগিব ইয়াতে কম্পিউটাৰত পাইছে 80 এটা এই দুটা ডিফাৰেন্স তো কিমান তাৰ মানে 80 আৰু 48 ৰ ডিফাৰেন্স তো কিমান হয় ইয়াতে 10 বা 2 থাকিলে সো গলে 4 কিমান হল 30 হয় না বুঝা নাই 32 অপশন 32 আছে এইটোই আমাৰ আনসাৰ হল 32 এডুকেশনৰ এইটো 32 আনসাৰ অপশন বি সো এইটো এটা টাইপৰ এইটো টাইপ দিয়ে সো এইটো দিয়ে টাইপৰ সলিউশনটো এনেকুৱা এইটো প্ৰথমতে এনেকা আমি টেবুলটো উলিয়াই ললো ৰাফকে বনাই ললো ৰাফটো বনাই লৈ কিনি এপ্ৰচ কৰিলো কোৱেশ্চনৰ লাগে কোৱেশ্চনৰ কেটা ইজি হৈ যায় হয় না পাইছা না ইজি এটা আমি নেক্সটত যাম ইয়াতকে অলপমান টাফ এটাত যাম এইটো